প্ৰিয় দৰ্শক, আমি বিভিন্ন সময়ত গ্ৰহৰ প্ৰতিকাৰ স্বৰূপে বিভিন্ন দানৰ কথা বহু তাহানিৰে পৰা শুনি আহিছো, নহয় জানো? বিভিন্ন জ্যোতিষীসকলে বা জ্যোতিষশাস্ত্ৰ বিশেষজ্ঞসকলে আমাক বিভিন্ন সময়ত আমাৰ যদি কোনোবা গ্ৰহ শুৱনিত বেয়া থাকে তেতিয়া আমাক বিভিন্ন দানৰ কথা কয় আৰু শাস্ত্ৰত উল্লেখ আছে যে যিকোনো দান খুব মহৎ বুলি তাক গণ্য কৰা হয়। গতিকে জ্যোতিষশাস্ত্ৰই সেয়াই কৈ আহিছে যে আমি আমাৰ গ্ৰহৰ প্ৰতিকাৰ স্বৰূপে বিভিন্ন সময়ত আমি বিভিন্ন দান কৰিব পাৰো। গতিকে এই দানসমূহ কি হয়, কোনটো গ্ৰহৰ কাৰণে আমি কেনে ধৰণৰ দান কৰিব লাগে সেই বিষয়ে আজি কথা পাতিম আৰু এই বিষয়ে বহুতো কথা পাতিবলৈ মোৰ সৈতে আছে জ্যোতিষ শাস্ত্ৰ বিশেষজ্ঞ ৰমেশ চন্দ্ৰ শৰ্মা শাস্ত্ৰী ডাঙৰীয়া। নমস্কাৰ। গুড লাইফৰ আজিৰ অনুষ্ঠানটিলে মই ৰেখাই সকলোকে স্বাগতম জনাইছো। অনুষ্ঠানটি শেষলৈকে চাবলৈ নাপাহৰিব আৰু লগতে কমেন্ট বক্সত কমেন্ট কৰি জনাবলৈ নাপাহৰিব যে আপুনিও কোনটো গ্ৰহৰ প্ৰতিকাৰ স্বৰূপে কি দান কৰিবলৈ বিচাৰিছে। গতিকে আহক অনুষ্ঠানটিত আজিৰ অতিথিক স্বাগতম জনাও। দেও অনুষ্ঠানটিলে স্বাগতম জনাইছো। নমস্কাৰ। হয়, আমি তাহানিৰে পৰা শুনি আহিছো জ্যোতিষ শাস্ত্ৰত বিভিন্ন দানৰ কথা উল্লেখ আছে। জ্যোতিষ শাস্ত্ৰত গ্ৰহৰ প্ৰতিকাৰৰ কাৰণে বিভিন্ন সময়ত দান দানৰ দক্ষিণাৰেও কথা। সুফল প্ৰাপ্তি হয়। হয়। গতিকে সেই সুফল প্ৰাপ্তি লাভৰ কাৰণে যিটো ৰবি গ্ৰহৰ পৰাই আমি আৰম্ভ কৰিব নিশ্চয়, খুজিছো। একদম প্ৰথমটো গ্ৰহ ৰবি গ্ৰহ হয়, সোলাৰ সিস্টেমটো হয়, যদি আমাক চলাই আছে আছে তেওঁৰ পৰা আমি আৰম্ভ তাৰ কৰো। পৰাই আৰম্ভ কৰিছো। ৰবি গ্ৰহ দূষিত হয় যদি জন্ম লগ্নত থাকে বা চন্দ্ৰৰ লগত থাকে, অষ্টমত থাকে, দ্বাদশত থাকে, তেতিয়াহ'লে ৰবিটো দূষিত হয় বুলি কয়। তাৰ উপৰি যদি ৰাহু কেতু বা শনিৰ লগত মানে যুক্ত হয় তেতিয়া সংযুক্ত হয় তেতিয়াহ'লে ৰবি গ্ৰহ দোষযুক্ত হয়। যিকোনো স্থানতে ৰবি গ্ৰহ হয় যদি ৰাহু কেতু শনিযুক্ত হয় তেনেহ'লে দোষযুক্ত হয়। এতিয়া ৰবিৰ এই দোষ নিবাৰণৰ কাৰণে ৰবিৰ দোষৰ কাৰণে হ'ব পৰা অসুবিধা যথেষ্ট, মানে স্থান ভেদে বেলেগ বেলেগ। কিন্তু এতিয়া ৰবিৰ এই দোষ নিবাৰণৰ কাৰণে আমি কি কৰিব লাগিব? বিশেষকৈ ৰঙা বস্ত্ৰ আৰু সূৰ্য, অন্নদান পৰম দান, অন্নদান উত্তম দান। গতিকে সেইকাৰণে সূৰ্য দিয়াটো অতি পুণ্য কাম। শাস্ত্ৰও কৈছে যে অভয়দান, অন্নদান আৰু আশ্ৰয়দান এই তিনিটা বস্তু হ'ল দানৰ শ্ৰেষ্ঠ দান। তাৰ ভিতৰতো আকৌ শ্ৰেষ্ঠ দান বুলি কৈছে অন্নদান। এজন ভোকাতুৰক এমুঠি অন্ন দিয়া, এজন নিকিনক এখন বস্ত্ৰ দিয়া, এই অন্ন বস্ত্ৰ দান কৰিলে বহুত পূৰ্ণ ফল লাভ হয়। আৰু সেই পূৰ্ণ ফলৰ জৰিয়তেই ৰবিৰ যি দোষ সেই দোষটো নিবাৰিত হয়। গতিকে ৰক্তবস্ত্ৰ সহ যদি সূৰ্য কোনোবা সন্ন্যাসীক দান কৰে, লগতে তাত ৰঙা ফলো দিব পাৰে, ৰক্তবৰ্ণ ফল, ডালিমে হওক, আপেলে হওক, তেনেকুৱা ফল দান কৰিলে ৰবিৰ দোষ নিবাৰণ হ'ব আৰু সুফল প্ৰাপ্তি হ'ব। আৰু লগতে শিৱ মন্দিৰত তেওঁ ত্ৰিশূল এটা দান কৰিব লাগে। সেয়া লৌহ ত্ৰিশূল হলেও হ'ল বা অন্য ধাতৱীয় ত্ৰিশূল হলেও হ'ব। শিৱ মন্দিৰত তেওঁ ত্ৰিশূল দান কৰক আৰু এজন সন্ন্যাসীক ৰক্তবস্ত্ৰ সহ এক সূৰ্য দান কৰক, কৰিলে তেওঁ সুফল প্ৰাপ্তি হ'ব। চন্দ্ৰৰ দানৰ কাৰণেও যিসকলৰ চন্দ্ৰ দুৰ্বল হয়, চন্দ্ৰ ক্ষীণ চন্দ্ৰ থাকে বা চন্দ্ৰ নিচস্ত হয় বা চন্দ্ৰ যদি এই পাপ গ্ৰহৰ যুক্ত হয় বা যদি চন্দ্ৰ লগ্নত থাকিলে বেয়া নহয়, চন্দ্ৰই যদি ষষ্ঠ থাকে, অষ্টমত থাকে বা দ্বাদশত থাকে তেনেহ'লে বিভিন্ন ৰোগ আদিৰ ভয় হয়, কৰ্মত বিসংগতি আহে। গতিকে তাৰ পৰা পৰিত্ৰাণৰ কাৰণে তেওঁলোকেও সূৰ্য দান কৰিবলৈ লাগে। মই এইখিনিতে আপোনাক সুধিবলৈ বিচাৰিছো, চন্দ্ৰ ৰাহুকেতু যুক্ত হলেও ৰাহুকেতু যুক্ত হলেও দূষিত হয়। ৰাহুকেতু যুক্ত হলে এইটোতো গ্ৰহণ দোষেই লাগে। গতিকে তাৰ পৰা পৰিত্ৰাণৰ কাৰণে, তাৰ পৰা নিবাৰণৰ কাৰণে বা সেই দোষৰ পৰা উদ্ধাৰ হবৰ কাৰণে তেওঁলোকেও কাপালিকক, কাপালিক বুলি ক'লেও সি সন্ন্যাসী, সেই সন্ন্যাসীক পূজনী সহ বগা বস্ত্ৰ দান কৰিব লাগে। এবাৰ দান কৰিলে হয় নেকি? এবাৰ দান কৰিলে হ'ব। আৰু তেওঁলোকে বিষ্ণু মন্দিৰত শংখ দান কৰিলে অতি উত্তম ফল প্ৰাপ্তি হয়। যিবিলাকৰ ধৰক কেমদ্ৰুম দোষ থাকে, কেমদ্ৰুম দোষত চন্দ্ৰটোৰ কাৰণে কেমদ্ৰুম দোষ হয়। গতিকে এই কেমদ্ৰুম দোষটো কেনেকে হয় ইয়াৰ পিছত নিশ্চয় আমাৰ আলোচনাৰ মেজলৈ আহিলে কম পৰে। গতিকে কেমদ্ৰুম দোষতো যদি বিষ্ণু মন্দিৰত শংখ দান কৰে তেনেহ'লে তেওঁলোকৰ সেই দোষ নিবাৰণ হ'ব। আৰু এই চন্দ্ৰ দূষিত হলে বিভিন্ন অসুবিধাৰ সন্মুখীন হয়, মন মগজু নষ্ট হয়। গতিকে এই কৰ্মত বিসংগতি আহে। এইবিলাক নহবৰ কাৰণে 2026 চনত প্ৰায় সকলো লোকেই যদি বিষ্ণু মন্দিৰত শংখ দান কৰে, সকলো ৰাশিৰ কাৰণেই কেতিয়াবা নহয় কেতিয়াবা চন্দ্ৰটো, কাৰণ মাহত এপাক ঘূৰে 12টা ৰাশিৰ, গতিকে চন্দ্ৰটো দূষিত হয় আৰু স্থায়ীভাৱে জন্মচক্ৰত যাৰ আছে তেওঁৰ সেইটো দীৰ্ঘস্থায়ী হৈ থাকে। গতিকে তেওঁলোকৰ কাৰণে শংখ দান কৰাটো অতি উত্তম ফলদায়ক। গতিকে তেনেকুৱা। আকৌ আহিলে মংগল গ্ৰহ। মংগল গ্ৰহ যদি দূষিত হয়, মংগল গ্ৰহ যদি লগ্নত থাকে, সপ্তমত থাকে, দ্বাদশত থাকে, অষ্টমত থাকে আৰু যদি মংগল গ্ৰহৰ লগত শনি, ৰাহু, কেতু যুক্ত হয় তেনেহ'লে মংগল দূষিত হয়, কুৰ হয়। এই মংগল দূষিত হলে বিভিন্ন সমস্যাই জৰ্জৰিত কৰিব। মানুহজন এলেহুৱা হ'ব পাৰে, মানুহজনৰ কৰ্মৰ বিসংগতি ঘটিব পাৰে, আকস্মিক এক্সিডেণ্ট পাতি আকস্মিক দুৰ্ঘটনা আদিৰ সন্মুখীন হ'ব, বিভিন্ন কথাত সাংসাৰিক দিশত অশান্তি আহিব। এইবিলাকৰ পৰা পৰিত্ৰাণৰ কাৰণে মংগলৰ কাৰণে বিশেষকৈ ষাঁড় গৰুক খাদ্য খুৱাব লাগে। ষাঁড় গৰু বাৰ হিচাপে মংগলবাৰ কৰিলে খুব ধুনীয়া, ষাঁড় গৰুক খাদ্য খুৱাব লাগে। আৰু হনুমান মন্দিৰত তেওঁলোকে নৈবেদ্য আগবঢ়াব লাগে, লাড্ডু নৈবেদ্য আগবঢ়াব লাগে। আৰু সেই হনুমান মন্দিৰতেই সূৰ্য
দান কৰিলে ভাল। হুম। তাৰোপৰি সন্ন্যাসীসকলক যিসকল মানে ৰক্ত বস্ত্ৰ পৰিধিত বা গেৰুৱা বস্ত্ৰ পৰিধিত সন্ন্যাসীক তেওঁলোকে ভোজনী দান কৰিব পাৰে বা বস্ত্ৰ দান, হুম। ৰক্ত বস্ত্ৰ বা গেৰুৱা বস্ত্ৰ দিলেও হয়, কিন্তু ৰক্ত বস্ত্ৰটোৱে উত্তম হ'ব হুম। মংগলৰ যিহেতু ৰক্তবৰ্ণ, গতিকে ৰক্ত বস্ত্ৰ দান কৰিব লাগে। হুম। আৰু তেওঁলোকেও হনুমান মন্দিৰত বা দেৱী মন্দিৰত এই টিলিঙা দান কৰে। হুম। টিলিঙা দানেৰে তেওঁলোকে উত্তম ফল প্ৰাপ্তি হয়। হুম। গতিকে মংগলৰ দোষটো তেওঁলোকৰ খণ্ডন হয়, নিবাৰণ হয়, নিবাৰণ খণ্ডন হয়। হ'ব, হয়। যদি বুধৰ যদি দোষ আহে, হুম। বুধ গ্ৰহটো যদি তেওঁলোকৰ লগ্নত থাকিলে ভাল, যদি তেওঁলোকৰ ষষ্ঠত আছে, দ্বাদশত আছে, অষ্টমত আছে, হুম। অষ্টমত থাকিলেতো পানীৰ পৰা সাংঘাতিক ভয়, হুম। সৰুতে পানীত পৰাৰ ভয় থাকে। হুম। আৰু যদি ৰাহু যুক্ত হৈছে তেওঁৰ নাৰ্ভৰ বেমাৰত পৰিব পাৰে। হুম। গতিকে এই ধৰণৰ যদি সমস্যা তেওঁলোকৰ দেখা দিয়ে বা তেনেধৰণে যদি তেওঁলোকৰ পুৰ হৈ আছে, হুম। তেনেহলে বুধৰ কাৰণে তেওঁলোকেও সূৰ্য দান কৰিব লাগে। হুম। সূৰ্যটো প্ৰায় গ্ৰহৰ দোষৰ দান প্ৰতিকাৰৰ হয়। কাৰণে, হুম। দোষৰ প্ৰতিকাৰৰ কাৰণে দান কৰাটো অতি উত্তম। উপযুক্ত, হুম। উত্তম হয়। আৰু তাৰ লগত তেওঁলোকে সেউজীয়া বস্ত্ৰ দান কৰিব লাগে। আৰু এই বুধৰ কাৰণেও বিষ্ণু মন্দিৰত শংখ দান কৰাটো অতি উত্তম ফল। হুম। গতিকে চন্দ্ৰৰ দোষ হলেও বিষ্ণু মন্দিৰত শংখ দান কৰক, আৰু বুধৰ দোষ থাকিলেও বিষ্ণু মন্দিৰ, কাৰণ বুধে নাৰায়ণ স্বৰূপ, হুম। হুম। বুধে বিষ্ণু, গতিকে বিষ্ণু মন্দিৰত তেওঁলোকে যদি শংখ দান কৰে খুব উত্তম ফল প্ৰাপ্তি হ'ব। আৰু ধন ধানৰ মা ভগৱতী আকৌ অধিষ্ঠাত্ৰী হিচাপে, বুধৰ অধিষ্ঠাত্ৰী হিচাপে ত্ৰিপুৰা সুন্দৰী মা কমলাৰে এটা ৰূপ। হুম। গতিকে সেইটো তেওঁলোকে যথেষ্ট সুফল প্ৰাপ্তি হ'ব। হুম। ধন ধানৰ বিশেষকে ব্যৱসায়িক কৰ্মত যিসকল ব্যক্তি আছে হুম। বা বিদ্যা লাভৰ কাৰণে যিসকল ছাত্ৰ ছাত্ৰীয়ে বিদ্যা অৰ্জনৰ কাৰণে লাগি আছে, সেই সকলৰ কাৰণে বুধটো প্ৰখৰ হোৱা বা বুধটো অতি সক্ৰিয় হৈ থকাটো ভাল। আৰু সেই সকল ব্যক্তিৰ কাৰণে এইটো উত্তম উপায়। বৃহস্পতি যদি দূষিত হয় বা বৃহস্পতি যদি দুৰ্বল হৈ থাকে বা পাপ হৈ থাকে, গুৰু চণ্ডালনী যোগ হয়, দ্বাদশত যদি বৃহস্পতি থাকে, লগ্নত বৃহস্পতি থাকিলে খুবেই উত্তম। আৰু ষষ্ঠত যদি বৃহস্পতি থাকে, অষ্টমত যদি বৃহস্পতি থাকে, অষ্টমৰ বৃহস্পতিয়ে দীৰ্ঘায়ু যোগ দিয়ে, কিন্তু অষ্টমত বহু কৰ্মত মানে বিসংগতি আনে। মানুহৰ জীৱন দীঘল হলে নহ'ব নহয়, কৰ্মৰ সফলতা প্ৰাপ্তি হ'ব লাগিব। গতিকে সেইকাৰণে অষ্টমৰ বৃহস্পতিৰো প্ৰতিকাৰ কৰাটো বাঞ্ছনীয়। আৰু দ্বাদশত থাকিলে বহুত কৰ্মত বিসংগতি আহে, ষষ্ঠত থাকিলে শত্ৰুৰ প্ৰভাৱটো বাঢ়ে। গতিকে তাৰোপৰি যদি ৰাহু বা কেতুযুক্ত হয়, বিশেষকে ৰাহুযুক্ত হলে গুৰু চণ্ডালনী হয়, গতিকে নীতি সদাচাৰ বিলাক কমি যায়, তেওঁলোকৰ কৰিবলগীয়া কাম বিলাকৰ প্ৰতি অমনোযোগিতা আহে, ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰতে হওক বা কৰ্মচাৰীৰ ক্ষেত্ৰতে হওক, এনেধৰণৰ বিসংগতি বিলাক পাব। সেইবিলাকৰ পৰা পৰিত্ৰাণৰ কাৰণে তেওঁলোকেও পীতবস্ত্ৰ দান কৰিব লাগে। গুৰু স্থানীয় ব্যক্তিক, ব্ৰাহ্মণক সূৰ্যসহ পীতবস্ত্ৰ মানে গেৰুৱা বস্ত্ৰ বা হালধীয়া বস্ত্ৰ দান কৰিব লাগে। ব্ৰাহ্মণক সেই বস্ত্ৰ দান কৰিলে উত্তম ফল প্ৰাপ্তি হয়। আৰু সম্ভৱ স্থলে দেৱী মন্দিৰত তেওঁলোকে পাৰিলে মানে স্বৰ্ণ বেলপাত দান কৰিলে তেওঁলোকে উত্তম ফল প্ৰাপ্তি হয়। যদি স্বৰ্ণ বেলপাতো দিব নোৱাৰে, তেনেহলে এই গছৰ বেলপাত হলেও দেৱী মন্দিৰত তেওঁলোকে মানে বৃহস্পতিবাৰত, বিশেষকে ত্ৰিপুৰা সুন্দৰী দেৱীৰে হওক বা কামাখ্যাৰে হওক, যিকোনো দেৱী মন্দিৰত যদি তেওঁলোকে দিয়ে, সুফলটো প্ৰাপ্তি হ'ব। সম্ভৱ স্থলে স্বৰ্ণ বেলপাত দিয়ক, নপালে তেওঁলোকে এই গছৰ বেলপাতেৰে হলেও পূজা কৰিবৰ কাৰণে দি থৈ আহক। গতিকে বা মন্দিৰত যদি ফুল সম্ভাৰ তেওঁলোকে যোগান ধৰে, পূজা কোনে কৰিছে তেওঁলোকে পূজা নকৰিলেও কথা নাই, পূজাৰ কাৰণে যদি ফুল যোগাৰ কৰি দিছে, তেওঁলোকে উত্তম ফল প্ৰাপ্তি হ'ব। শুক্ৰ যদি দূষিত হয় বা শুক্ৰ যদি দুৰ্বল হয়, শুক্ৰ যদি দুষ্প্ৰভাৱ আহে, বিশেষকৈ শুক্ৰ যদি আপোনাৰ ষষ্ঠত থাকে, শুক্ৰ দ্বাদশত থাকিলে ভাল, সুখ সম্ভোগ বাঢ়ে, সুখ সমৃদ্ধি হয়। কিন্তু ষষ্ঠত থাকিলে বেয়া, তাৰোপৰি অষ্টমত থাকিলেও বেয়া। আৰু শুক্ৰটোৰ লগত যদি এই ৰাহুযুক্ত হয় বা ৰবিযুক্ত হয়, ৰবিযুক্ত হলে শুক্ৰটো পাপ হৈ যায়। গতিকে পাপগত ৰবিৰ পৰা বহুতখিনি কথাই অসুবিধাত আহে, ক্ষীণ স্বাস্থ্য হ'ব পাৰে, স্বাস্থ্যৰ উন্নতি নহ'ব পাৰে, বিভিন্ন ৰোগ ব্যাধিয়ে আগুৰি ধৰিব পাৰে। এইবিলাকৰ পৰিত্ৰাণৰ কাৰণে তেওঁলোকে কি কৰিব, গণেশ মন্দিৰত তেওঁলোকে শংখ দান কৰিব লাগে শুক্ৰৰ কাৰণে। আৰু তেওঁলোকে ভোজ্যটো দান কৰিবই, গণেশ মন্দিৰত তেওঁলোকে ভোজনীও দান কৰক। শুক্ৰই গণেশক যথেষ্ট ভাল পায়, বুধে যেনেকে ভাল পায়, বুধৰ অধিপতিটো মানে আৰাধ্য গণেশেই, শুক্ৰৰ কাৰণেও। আৰু দেৱী মন্দিৰ, দেৱী ভুৱনেশ্বৰীৰ ওচৰত যদি তেওঁলোকে দৰ্শন কৰে শুক্ৰবাৰ, তেনেহলে সুফল প্ৰাপ্তি হ'ব। আৰু শুক্ৰৰ কাৰণেও ব্ৰাহ্মণক মানে ভোজ্য দান কৰিব লাগে। গণেশ মন্দিৰত শংখ দান কৰিলে উত্তম ফল প্ৰাপ্তি হয়। আৰু শুক্ৰৰ কাৰণে ভোজনী ব্ৰাহ্মণক দান কৰাটো উত্তম ফল। তাত চিত্ত বিচিত্ৰ বস্ত্ৰ এখন দিব পাৰে, চিত্ত বিচিত্ৰ বস্ত্ৰ বা বগা বস্ত্ৰও দিব পাৰে, তেওঁলোকৰ সুবিধা অনুযায়ী। যদি শুক্ৰৰ তেনেকে প্ৰতিকাৰ কৰে, তেনেহলে শুক্ৰৰ দোষৰ পৰা পৰিত্ৰাণ হয়, তেওঁলোকৰ মানে ধন ধান বৃদ্ধিত সুবিধা হ'ব। এতিয়া আহিল আমাৰ শনি মহাপ্ৰভু, শনি দেৱতা। শনি ৰাহু বুলি ক'লে বহুতে ভয়েই খায়। শনিৰ কাৰণে শনি ৰাহুক লৈ পেলাইও আমি এটা অনুষ্ঠান লৈ আহিব লাগিব, কাৰণ শনি
শনি ৰাহু বুলি ক'লে আপুনি যিষাৰ কথা ক'লে যে বহুতে ভয় খায় ভয় মানে খায়। শনি দেৱতা আৰু ৰাহু দেৱতা বুলি ক'লে মানে আতংক আতংক এটা আহে। হয়নে কিন্তু কিন্তু আতংক কৰিবলগীয়া যে একো একো নাই নাই। কিন্তু হয়। আমাক যদি উন্নতি যদি দিব পৰা শনি গ্ৰহ ৰাহু যদি কোনোবা আছে শনি তেতিয়াহ'লে সেয়া ৰাহুৱে দিয়ে। শনি আৰু ৰাহুৱে দিয়ে ৰাহুৱে দিয়ে। গতিকে কেনেকুৱা হয় সেই হয়। বস্তুখিনি আমি কথা পাতিম সেই নিশ্চয় বিষয়ে কথা কিন্তু পাতিম। আমি আজি শনি দেৱতাৰ প্ৰতিকাৰ স্বৰূপে আমি প্ৰতিকাৰ কি স্বৰূপে দান দিব পাৰো শনি যদি কুৰ হয়, হুম, শনি আকৌ ষষ্ঠত থাকিলে ভাল। শনি যদি দ্বাদশত থাকে, শনি যদি লগ্নত থাকে, শনি যদি ৰাহুযুক্ত বা কেতুযুক্ত বা মংগলযুক্ত হয়, তেনেহ'লে শনিটো অলপ দূষিত হয়। শনি ৰবিযুক্ত হ'লেও শনিটো দূষিত অলপ হয় দূষিত হয়। হুম, গতিকে দূষিত শনিৰ পৰা বহুতখিনি কৰ্ম বিসংগতি আহে, শাৰীৰিক বিসংগতি আহে বা সাংসাৰিক বিসংগতি বা ধন ধানৰ ক্ষেত্ৰত বহুতখিনি অসুবিধা প্ৰাপ্তি হয়। এতিয়া এই কথাখিনিৰ পৰা পৰিত্ৰাণৰ কাৰণে, শনিৰ দোষৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আপোনালোকে শনি মন্দিৰত পাৰিলে, আমাৰ শনি মন্দিৰত 21 দিনলৈকে চাকি জ্বলাব লাগে। হুম, 21 দিন তিল তেলেৰে চাকি চাকি জ্বলাব জ্বলালে ভাল। আৰু শনি মন্দিৰত ছাতি, কম্বল, কেৰাহী মানে লোহাৰ বস্তু লোহাৰ কেৰাহী, ক'লা ছাতি, তিল, ক'লা মাহ এইবোৰ বা তিল তেলৰ অভাৱে যদি সৰিয়হ তেলো দান কৰে ভোজ্যসহ যদি শনি মন্দিৰত দান কৰে তেনেহ'লে শনিৰ যি দুষ্প্ৰভাৱ আছে তাক নিবাৰণ হ'ব আৰু তেওঁলোকৰ কৰ্মময় জীৱনত আগবাঢ়ি যোৱাত সহায় হ'ব। গতিকে 2026ত এইবাৰ বিশেষকে যিহেতু শনি মহাপ্ৰভু মানে মীন ৰাশিত আছে, গতিকে মীন ৰাশিৰ ব্যক্তিসকলে কৰাৰ উপৰিও মীন ৰাশি যি ৰাশিৰ পৰা এই দ্বাদশত হৈছে, বিশেষকে মেষ ৰাশিৰ দ্বাদশত হৈছে, হুম, মেষ ৰাশিৰ ব্যক্তিসকলে আৰু যিসকলৰ অষ্টমত হৈছে, অষ্টমত হ'ব লাগিলে সাধাৰণতে সিংহ ৰাশিৰ পৰা হুম, অষ্টমত হৈছে, হুম, গতিকে সিংহ ৰাশিৰ ব্যক্তিসকলে আৰু কাৰোবাৰ জন্ম সময়তো ৰাহুযুক্ত হৈ শনি আছে বা মংগলযুক্ত হৈ শনি আছে বা কেতুযুক্ত হৈ শনি আছে, সেইসকলৰ ব্যক্তিৰ এই শনিৰ দোষৰ পৰা পৰিত্ৰাণৰ কাৰণে তেনেহ'লে শনি মন্দিৰত তেওঁলোকে এই বস্তু কেইবিধ দান কৰক, দান লগত ভোজ্য দিলে তেওঁলোকৰ এই শনি মহাপ্ৰভুৰ এই ৰিষ্ট খণ্ডন হ'ব আৰু তেওঁলোকৰ কৰ্মময় জীৱনত আগবাঢ়ি যোৱাত সহায় হ'ব। হুম, এতিয়া আহিলো ৰাহু গ্ৰহৰ দেখিছো যে ৰাহু গ্ৰহ আচলতে ছায়া গ্ৰহ, গতিকে ৰাহু গ্ৰহই যিকোনো তেওঁলোকৰ নিজা ঘৰ হিচাপে তেনেকে নিৰ্দিষ্ট নহয়। ঋষি পৰাশৰ মুনিয়ে কৈছে যে ৰাহুৰ কাৰণে কন্যা ৰাশি, কেতুৰ কাৰণে মীন ৰাশি তেওঁলোকৰ ঘৰ বুলি নিৰ্দিষ্ট কৰিছে, কিন্তু অন্য মনীষীসকলে ৰাহু আৰু কেতুৰ নিৰ্দিষ্ট স্থানটো তেওঁলোকৰ নিৰ্দিষ্ট কৰা নাই, হয় দিয়া নাই। গতিকে এতিয়া ৰাহু গ্ৰহ যি মানে গ্ৰহৰ লগত থাকক বা অকলেও যদি হুম, তেওঁলোক দ্বাদশত থাকে, তেওঁলোক যদি লগ্নত থাকে, তেওঁলোক যদি চন্দ্ৰৰ লগত থাকে, ৰবিৰ লগত থাকে বা তেওঁলোক যদি অষ্টমত থাকে, বিশেষকৈ ৰাহু গ্ৰহ, তেনেহ'লে তেওঁ ৰাহু যদি বৃহস্পতিৰ লগত থাকে, হুম, ৰাহু যদি শুক্ৰৰ লগত থাকে, ৰাহু যদি শনিৰ লগত থাকে, ৰাহু যদি বুধৰ লগত থাকে, প্ৰতিটোকে দূষিত কৰি পেলাই। আৰু ৰাহুই নিজাকৈও যদি অকলেও লগ্নত থাকে বা অষ্টমত থাকে হুম, বা দ্বাদশত থাকে, তেনেহ'লেও তাৰ পৰাও ৰাহুৰ দুষ্প্ৰভাৱ এটা আহে। হুম, এই দুষ্প্ৰভাৱটো নিবাৰণৰ কাৰণে বা ৰাহুৰ সেই দোষযুক্ত হয়, সেই দোষটো নিবাৰণৰ কাৰণে কি কৰিব লাগে, বিশেষকে চণ্ডালক ভোজ্য দান কৰিব লাগে। হুম, চণ্ডালক ভোজ্য দান কৰিলে ৰাহুৰ এই দোষৰ পৰা মুক্তি পায়। হুম, চণ্ডালক ধুনীয়াকৈ মানে ভোজ্য আৰু বস্ত্ৰ, হুম, কম্বল বস্ত্ৰ দান কৰিব লাগে। আৰু তেওঁলোকে বামাচাৰী সন্যাসী, হুম, বামাচাৰী সন্যাসী মানে সাধাৰণতে শ্মশানৰ আগত থকা যিবিলাক হুম, সন্যাসী থাকে, হুম, সেই সন্যাসী সকলকো যদি খাদ্য বস্তু দান কৰে তেনেহ'লে ৰাহু গ্ৰহৰ যি বেয়া প্ৰভাৱ থাকে, দুষ্প্ৰভাৱ থাকে, সেই দুষ্প্ৰভাৱৰ পৰা পৰিত্ৰাণ হয় তেওঁলোকৰ জীৱনৰ উন্নতি আগবাঢ়িব পাৰিব। কেতু গ্ৰহ ঠিক তেনেধৰণৰ, হুম, কিন্তু বৃহস্পতিৰ লগত কেতু গ্ৰহ সাধাৰণতে থাকিলে ধৰ্ম হয় বুলি কয়, হুম, ধৰ্মৰ প্ৰতি অকণমান আগ্ৰহী হয়। হুম, বাকী ৰবিৰ লগত থাকিলেও গ্ৰহণ, চন্দ্ৰৰ লগত থাকিলেও গ্ৰহণে দোষ হয়। তাৰ উপৰি কেতু যদি দ্বাদশত থাকে, কেতু যদি আপোনাৰ লগ্নত থাকে, কেতু যদি আপোনাৰ অষ্টমত থাকে, তেনেহ'লে কেতুৰ পৰাও আপোনালোকৰ জীৱনত যথেষ্ট সমস্যা আহিব। এই সমস্যাৰ পৰা পৰিত্ৰাণৰ কাৰণে বিশেষকৈ কেতুৰ অধিষ্ঠাত্ৰী দেৱী যিহেতু ধূমাৱতী, বিধৱা মহিলা, বিধৱা ভিক্ষাৰীক যদি অন্নদান কৰে বা বিধৱা মহিলাক যদি মাতি তেওঁলোকে এসাঁজ খুৱাই হুম, আপ্যায়ন কৰে, তেনেহ'লে খুব সুন্দৰ ফল পায়, কিন্তু শনিবাৰে কৰিব লাগে। হুম, শনিবাৰত কোনোবা বৈধৱ বিধৱা মহিলাক যদি অন্নদান কৰে বা ঘৰতে নি আপ্যায়ন কৰে, কেতুৰ যি ৰিষ্ট আছে সেই ৰিষ্টবিলাক খণ্ডন হয়। তাৰ উপৰি কেতুৰ কাৰণেও শনি মন্দিৰত তিল দান কৰিব পাৰে, তিল দান কৰিব পাৰে। হুম, ৰাহু কেতু শনিৰ কাৰণে শনি মন্দিৰত দৰ্শন কৰাটো অতি উত্তম। হুম, আৰু যিসকলৰ কেতু যদি নিচস্ত হৈ আছে বা দুষ্প্ৰভাৱ হৈ আছে, তেওঁলোকে এবাৰ হ'লেও ৰাজকীয় স্থান পদাৰ্পণ কৰি আহিব লাগে। হুম, ধৰক কোৰ্টত হুম, বা পুলিচ থানাত হুম, এবাৰ হ'লেও এনে এপাক গৈ ঘূৰি আহিলে সেই দোষটো খণ্ডন হয়। হুম, এইটো এটা খুব সাংঘাতিক কথা। হয় আপোনাৰ কোৰ্টত একো দৰকাৰ নাই, কিন্তু আপুনি এনেই কোৰ্টত আপুনি এনেই এপাক ঘূৰিছে, কোৰ্টৰ ভেটিত মানে খচা দিছে, আপোনাৰ কেতু বা ৰাহুৰ যিটো দুষ্প্ৰভাৱ আছে আপোনাৰ বহুতখিনি নিবাৰণ হ'ব। বৰ বেলেগ আজি অকণমান বেলেগ বহুত ধৰণৰ কথা ক'লে সাংঘাতিক হয় কথা এইটো। হয় আগে আৰু পিছে শুনা নাই এনেধৰণৰ যিসকলৰ বা প্ৰতিকাৰ শ্মশানত যদি হুম, যাব পৰাখিনি, যি ধৰক ডেকাখিনি শ্মশানত যদি শ্মশান মাটি এবাৰ খচি আহে, হুম, তেওঁৰ ৰাহুৰ ৰিষ্ট খণ্ডন হয়। এইবিলাক ধৰক ৰত্ন ধাৰণ নকৰাকৈয়ে কৰিব হুম, পৰা উত্তম উপায়। উত্তম উপায় হয় গতিকে এই উপায়বিলাক যদি অৱলম্বন কৰে আৰু বিভিন্ন সময়ত ধৰক এই কুকুৰক খাদ্য খুওৱা, কাউৰীক
খাদ্য দিয়া খাদ্যবস্তু দিয়া বিশেষকৈ গৰুক হাতীক এতিয়া শনিৰ বা বৃহস্পতিৰ দোষতো মই এইটো ক'বলৈ পাহৰি গৈছো বৃহস্পতিৰ যিবিলাক দুৰ্বল হয় হাতীক যদি খাদ্যবস্তু খুৱায় তেনেহলে তেওঁলোকৰ বৃহস্পতিৰ সেই দোষটো নিবাৰণ হয় আৰু ৰাহুৰ দোষতো যদি মানে ক'লা ঘোঁৰাক বা ক'লা কুকুৰক মানে খাদ্যবস্তু খুৱায় তেনেহলে ৰাহুৰ দোষটো নিবাৰণ হয় তাৰোপৰি ৰাহুৰ কাৰণে মই আগমুহূৰ্তত ক'লো যিহেতু শ্মশানৰ সন্মুখত থকা বামাচাৰী সন্যাসীক যদি খাদ্যবস্তু বা ভোজ্য দান কৰে বা কম্বল বস্ত্ৰ দান কৰে তেনেহলে তেওঁলোকৰ ৰাহু দোষৰ পৰা পৰিত্ৰাণ হ'ব আৰু সকলোৰে মংগলময় হ'বৰ কাৰণে আজিৰ এই দান বিধি এইখিনি আমি আজি ব্যক্ত কৰিছো বিভিন্ন প্ৰকাৰৰ দান আছে কিন্তু তাৰ ভিতৰত উত্তম দান হৈছে অন্নদান সেইকাৰণে ভোজ্য আপুনি যি বস্তু দিয়ক বস্ত্ৰই দিয়ক বা অন্য কিবা বস্তুৱে দিয়ক বা সংশয় দিয়ক বস্ত্ৰই দিয়ক তাৰ লগত কিন্তু ভোজ্যটো আপুনি যদি দিয়ে আপোনাৰ পূৰ্ণাংগ দান হয় গতিকে সেইখিনি কৰিলে নিশ্চয় আপোনালোকে নিজৰ থকা গ্ৰহৰ যি দুষ্প্ৰভাৱ সেই প্ৰভাৱৰ পৰা মুক্ত হ'ব আৰু জীৱনত উন্নতি হ'ব আৰু 2026 আপোনালোকৰ সকলোৰে মংগলময় হ'বৰ কাৰণে আজিৰ এই দান সম্পৰ্কীয় বিধিখিনি আপোনালোকৰ ওচৰত ব্যক্ত কৰিলো হয় গতিকে এয়া আছিলে গ্ৰহৰ বাবে আপোনাৰ শুৱৰণিত যদি কিবা গ্ৰহ বেয়া আছে বা গ্ৰহৰ দোষ আছে তেতিয়াহলে আপোনালোকে কি ধৰণে দান কৰি বা কি বস্তু দান কৰি আপোনালোকে প্ৰতিকাৰ পাব পাৰে বা সেই গ্ৰহৰ দোষ খণ্ডন হ'ব পাৰে সেই বিষয়ে কিছু কথা আৰু আপোনাৰ শুৱৰণিখনত কেনে ধৰণৰ গ্ৰহ নিচস্ত হৈ আছে বা গ্ৰহৰ প্ৰভাৱ পৰি আছে সেই বিষয়ে অকণমান জনাবচোন কমেন্ট কৰি জনাব গতিকে এয়া আছিলে আজিৰ বিভিন্ন কথা গ্ৰহৰ প্ৰতিকাৰ স্বৰূপে কিছু কথা গতিকে অনুষ্ঠানটি চাই ভাল পাইছে বুলি আশা ৰাখিছো আৰু এতিয়ালৈকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই এনে ধৰণৰ বিভিন্ন অনুষ্ঠান চাবলৈ আজিয়ে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু দেও অনুষ্ঠানটিলৈ অহাৰ বাবে ধন্যবাদ আমি পুনৰ আহিম এটা ভিডিঅ' লৈ য'ত আমি জানিম যে কি গ্ৰহৰ কাৰণে বা কি গ্ৰহৰ দোষ থাকিলে আমাৰ কেনে ধৰণৰ ৰোগ হ'ব পাৰে সেই বিষয়ে আমি এটা এপিসোড লৈ আহিম গতিকে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আজিলৈ আমি দুয়োগৰাকী আজিৰ অনুষ্ঠানটিৰ পৰা বিদায় লৈছো ভালে কুশলে থাকিব ধন্যবাদ নমস্কাৰ